আজি ৰকিবুল হুছেইন হুছেইন ডাঙৰীয়া দুৰ্গ চূৰ্ণ বিচ্ছূৰ্ণ হৈছে। এইবাৰ আমি ডেফিনেটলি চামগুৰি সমষ্টিত জিত ল'ম। ৰাইজে কোনো পৰ্যায়ে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিব খোজা নাই, কংগ্ৰেছক ভোট দিব খোজা নাই, আমাক ভোট দিব আৰু বহু ভোটৰ ব্যৱধানত এইবাৰ নগাঁও সমষ্টিত আমি জয়লাভ কৰিম। কংগ্ৰেছ মোটামুটি দেখিছে আপোনালোকে এইকেইদিন ঢিং, ৰূপহী, চামগুৰি, লাহৰীঘাট আৰু এই গোটেইকেইটা সমষ্টিত মিটিং কৰিছোঁ। হাজাৰ হাজাৰ মানুহে সংগ দিছে, আপোনালোকৰ চকুৰ আগতে দেখিছে। ৰাইজৰ উৎসাহ কেনেকে দেখিছে, বিশেষকৈ যুৱ চামৰ উৎসাহ অত্যন্ত বেছি, মহিলাসকলৰ উৎসাহ অত্যন্ত বেছি। মই আকৌ দৃঢ়তাৰে কওঁ, সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কালি তেখেতটো গণক মানুহ, কালি ৰাতিপুৱা কামাখ্যা মন্দিৰলৈ যাওঁ, তেখেতে মই শপত খাওঁ, তেওঁ ক'ব বিজেপিত জইন কৰিব বিচৰা নাছিল, মই ক'ম বিজেপিত জইন কৰিব বিচাৰিছিল। তেখেতৰ যদি সাহস আছে, গণক মানুহ, মইতো সাধাৰণ মানুহ, মোৰ লগত গৈ কালি ৰাতিপুৱা কামাখ্যা মন্দিৰত শপত খাওক, মই চেলেঞ্জ কৰিছোঁ। ডেফিনেটলি নাই, এইবিলাক কোনোবাই কোৱা কথা। যদি পূবফালে AIDF থাকে, পশ্চিম ফালে আমি থাকোঁ। যদি AIDF কুমেৰুত থাকে, আমি কুমেৰুত থাকোঁ। আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, যেতিয়ালৈকে সূৰ্য থাকিব, চন্দ্ৰ থাকিব, AIDFৰ লগত আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, ন' কম্প্ৰমাইজ। মই ধুবুৰীৰ বিষয়ে নাজানো, আমি এইটো শেষ কৰি লওঁ। ডেফিনেটলি আমি আমাৰ কেণ্ডিডেটক, অগপ দলৰ কেণ্ডিডেট আছে জাভেদ ইছলাম, তেওঁক জিকাবলৈকে আমি সকলো জঁপিয়াই পৰিম। মোৰ আইডিয়া নাই, কিন্তু আমি এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটাতে জিকিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত ভূপেন বৰাই কিবা আলোচনা কৰিছে নেকি? ভূপেন বৰা ডাঙৰীয়া মহিমা বুজা টান। ভূপেন বৰা ডাঙৰীয়া ৰাতি এটা বেলেগ চিন্তা কৰে, দিনত এটা বেলেগ চিন্তা কৰে, দুপৰীয়া এটা বেলেগ চিন্তা কৰে। ইলেকশ্যনৰ পাছত ভূপেন বৰা ডাঙৰীয়া কি চিন্তা কৰে, কবিতা লিখি কি লাভ আছে, ব্যংগ কবিতা লিখি কি লাভ আছে। ভূপেন বৰা ডাঙৰীয়াৰ আজি ভূপেন বৰা ডাঙৰীয়া চিধাকে এগৰাকী সাংবাদিকক উৎকোচ দি দিলে। কিমান লজ্জাজনক ঘটনা হৈছে। ৰাজীৱ ভৱনলৈ মাতি আনি সাংবাদিক এজনক, যিজনে বোলে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিছিল, 25,000 টকা দিলে, আপোনালোকে ল'ব নেকি? কিমান লজ্জাজনক ঘটনা হৈছে। পলিটিচিয়ানৰ পৰা কোনোবাই পুৰস্কাৰ লয় নেকি? সেই সাংবাদিকজনৰ নিৰপেক্ষতা কিবা থাকিল নেকি? সেই উঠি অহা ল'ৰাজনৰ ভৱিষ্যত বন্ধ কৰিলে কোনো টিভি চেনেলে তেওঁক ল'ব নল'ব মোৰ সন্দেহ আছে। হিলদল ভাঙি ওলাই আহিছে আপোনালোকৰ চকুৰ আগত। মইতো 15 মিনিটত দৌৰিব লগা আছে, কাৰণ আমাৰ শিয়ালমাৰীত আৰু মিটিং আছে। গতিকে চাৰিওফালে মিটিং, চাৰিওফালে মানুহে মানুহ। মুঠৰ ওপৰত সুৰেশ বৰা ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব। আজি ৰকিবুল হুছেইন ডাঙৰীয়া দুৰ্গ চূৰ্ণ বিচ্ছূৰ্ণ হৈছে। এইবাৰ আমি ডেফিনেটলি চামগুৰি সমষ্টিত জিত ল'ম। ৰাইজে কোনো পৰ্যায়ে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিব খোজা নাই, কংগ্ৰেছক ভোট দিব খোজা নাই, আমাক ভোট দিব আৰু বহু ভোটৰ ব্যৱধানত এইবাৰ নগাঁও সমষ্টিত আমি জয়লাভ কৰিম। কংগ্ৰেছ মোটামুটি দেখিছে আপোনালোকে এইকেইদিন ঢিং, ৰূপহী, চামগুৰি, লাহৰীঘাট আৰু এই গোটেইকেইটা সমষ্টিত মিটিং কৰিছোঁ। হাজাৰ হাজাৰ মানুহে সংগ দিছে, আপোনালোকৰ চকুৰ আগতে দেখিছে। ৰাইজৰ উৎসাহ কেনেকে দেখিছে, বিশেষকৈ যুৱ চামৰ উৎসাহ অত্যন্ত বেছি, মহিলাসকলৰ উৎসাহ অত্যন্ত বেছি। মই আকৌ দৃঢ়তাৰে কওঁ, সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কালি তেখেতটো গণক মানুহ, কালি ৰাতিপুৱা কামাখ্যা মন্দিৰলৈ যাওঁ, তেখেতে মই শপত খাওঁ, তেওঁ ক'ব বিজেপিত জইন কৰিব বিচৰা নাছিল, মই ক'ম বিজেপিত জইন কৰিব বিচাৰিছিল। তেখেতৰ যদি সাহস আছে, গণক মানুহ, মইতো সাধাৰণ মানুহ, মোৰ লগত গৈ কালি ৰাতিপুৱা কামাখ্যা মন্দিৰত শপত খাওক, মই চেলেঞ্জ কৰিছোঁ। ডেফিনেটলি নাই, এইবিলাক কোনোবাই কোৱা কথা। যদি পূবফালে AIDF থাকে, পশ্চিম ফালে আমি থাকোঁ। যদি AIDF কুমেৰুত থাকে, আমি কুমেৰুত থাকোঁ। আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, যেতিয়ালৈকে সূৰ্য থাকিব, চন্দ্ৰ থাকিব, AIDFৰ লগত আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, ন' কম্প্ৰমাইজ। মই ধুবুৰীৰ বিষয়ে নাজানো, আমি এইটো শেষ কৰি লওঁ। ডেফিনেটলি আমি আমাৰ কেণ্ডিডেটক, অগপ দলৰ কেণ্ডিডেট আছে জাভেদ ইছলাম, তেওঁক জিকাবলৈকে আমি সকলো জঁপিয়াই পৰিম। মোৰ আইডিয়া নাই, কিন্তু আমি এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটাতে জিকিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত ভূপেন বৰাই কিবা আলোচনা কৰিছে নেকি? ভূপেন বৰা ডাঙৰীয়া মহিমা বুজা টান। ভূপেন বৰা ডাঙৰীয়া ৰাতি এটা বেলেগ চিন্তা কৰে, দিনত এটা বেলেগ চিন্তা কৰে, দুপৰীয়া এটা বেলেগ চিন্তা কৰে।
ইলেকশ্যনৰ পাছত ভূপেন বৰা ডাঙৰীয়া কি চিন্তা কৰে কবিতা লিখি কি লাভ আছে ব্যংগ কবিতা লিখি কি লাভ আছে ভূপেন বৰা ডাঙৰীয়াৰ আজি ভূপেন বৰা ডাঙৰীয়া চিধা চিধিকে এগৰাকী সাংবাদিকক উৎকোচ দি দিলে কিমান লজ্জাজনক ঘটনা হৈছে ৰাজীৱ ভৱনলৈ মাতি আনি সাংবাদিক এজনক যিজনে বোলে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিছিল 25,000 টকা দিলে আপোনালোকে ল'ব নেকি কিমান লজ্জাজনক ঘটনা হৈছে পলিটিচিয়ানৰ পৰা কোনোবাই পুৰস্কাৰ লয় নেকি এই সাংবাদিকজনৰ নিৰপেক্ষতা কিবা থাকিল নেকি এই উঠি অহা ল'ৰাজনৰ ভৱিষ্যত বন্ধ কৰিলে কোনো টিভি চেনেলে তেওঁক ল'ব নল'ব মোৰ সন্দেহ আছে ভৱিষ্যতে সংখ্যালঘু লোক হিলদল ভাঙি ওলাই আহিছে ওলাই আহিছে আপোনালোকৰ চকুৰ আগত মইতো 15 মিনিটত দৌৰিব লগা আছে কাৰণ আমাৰ শিয়ালমাৰীত আৰু মিটিং আছে গতিকে চাৰিওফালে মিটিং চাৰিওফালে মানুহে মুঠৰ ওপৰত সুৰেশ বৰা ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব